হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আপোনাক বাৰু সাঁচি গুটি লাগিব নেকি? যদি আপোনাক সাঁচি গুটি লাগে তেতিয়াহ'লে আপুনি এটা কাম কৰিবই লাগিব। সেইটো হৈছে আপুনি সাঁচি গছজোপাৰ ডালবিলাক কাটিব নালাগিব। আপুনি যিটো পুলিৰ পৰা ধৰক এই পুলিটোৰ পৰা আপুনি সাঁচি গুটি ল'ম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি এই সাঁচি পুলিটোৰ ডাল নাকাটিব। তাৰপিছত আপুনি তাৰ গুৰিত প্ৰচুৰ গোবৰ দিয়ক। এই যে দেখিছে ক'লা ক'লাকৈ মই গোবৰ দি থৈছোঁ, এনেকৈ আপুনি যিমান পাৰে সিমান এতিয়া কেঁচা গোবৰ দি দিয়ক। আপুনি যদি ডালবিলাক কাটি দিয়ে তেতিয়া আপোনাৰ পুলিটো ওখ হ'ব, শকত হ'ব, কিন্তু সেই পুলিটোৱে আপোনাক গুটি নিদিব। সেইকাৰণে আপুনি একদম গছ পুলিটো যিটো পুলিৰ পৰা আপুনি গুটি ল'ব সেই পুলিটো এনেকৈ ভিৰাল কৰি ৰাখিব লাগিব। এয়া চাওক, একদম পূৰা ডাল আছে। এই এনেকৈ যেতিয়া ভিৰাল হৈ থাকিব, ডালে পাতে ভৰ্তি হৈ থাকিব, তেতিয়া আপোনাৰ সেই গছজোপাত গুটি লাগিবই। কিন্তু তাৰপিছতো আপোনাৰ সমস্যা আছে। সেই সমস্যাটো হ'ল কি, এই যে নিয়ৰ পৰিছে, নিয়ৰ পৰাৰ লগে লগে অৰ্থাৎ আঘোণ মাহৰ পৰাই আপুনি দেখিবলৈ পাব যে এবিধ ক'লা ক'লা পখিলা, ডাঙৰ ডাঙৰ পখিলা এই গছবিলাকৰ আশে পাশে ঘূৰি ফুৰিব। আৰু সেই পখিলাবিলাকেই হৈছে এই সাঁচি গছৰ পাত খোৱা পোকটো পখিলা। সাঁচি গছৰ পাতটো যে খাই পেলাই সেই পখিলাটো। সেই পখিলাটো যেতিয়া আপুনি দেখিবলৈ পাব, বা আপুনি নেদেখকেই লাগে, আপুনি আবেলি আবেলি অলপমান ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক। যেতিয়া আপুনি জাবৰ জোঁথৰবিলাক জ্বলাই দিব, অকণমান সাঁচি পুলিৰ পৰা আঁতৰত জ্বলাব। কেনেবাকৈ যদি সাঁচি পুলিটোৱে তাপ পায়, পুলিটো কিন্তু স্কিনটো বেয়া হৈ যাব, পুলিটোৱে অকণো আপোনাক গুটি নিদিব, মৰি যাব। সেইকাৰণে আপুনি আঁতৰত অলপ ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক। পাৰিলে ধোঁৱাৰ লগত অলপ তেজপাত বা আপুনি ধূনা দি দিব পাৰে। তেতিয়া আপোনাৰ পখিলাবিলাক আঁতৰি যাব। আৰু যদি চাপৰ পুলি হয়, নিশ্চয়কৈ আপুনি বজাৰত স্প্ৰে' পাব, কীট পতংগ খেদা স্প্ৰে' পাব। আপুনি গছ পুলিটোত স্প্ৰে' কৰি দিয়ক। কাৰণ আপুনি যদি এটা চাপৰ পুলি লয়, আপুনি স্প্ৰে' কৰি দিব পাৰিব। যদি ওখ হয় আপুনি স্প্ৰে' কৰিব নোৱাৰে। নাইবা আপুনি ৰাসায়নিক পদাৰ্থও পায়, যেনে আমি যেতিয়া আমাৰ ধানবিলাকত যে মোৱা ধৰে, ধানবিলাক যেতিয়া খাই পেলায়, তেতিয়া আমি এটা গুড়ি পাউডাৰ আনো, মোৰ নামটো মনত নাই, সেইটো আনি আমি পথাৰত টোপোলা বান্ধি থৈ দিওঁ। তেতিয়া আপোনাৰ গান্ধী পোকটোৱে ধান খাব নোৱাৰে, সেই গান্ধী পোকটো আঁতৰি যায়। তেনেকুৱা দৰৱ আনি আপুনি আপোনাৰ বাৰীখনত সাঁচি গছবিলাকতে অলপ অলপকৈ 2-4 ঠাইত বান্ধি দিয়ক। তেতিয়া আপোনাৰ সেই পাত খোৱা পখিলাবিলাক নিচেইকৈ নাহিব। আৰু নাহিলে আপোনাৰ গছবিলাকৰ পাতবিলাক খাই দিব নোৱাৰিব। আৰু তেতিয়া আপুনি উভৈনদীকৈ গুটি পাব। আমাৰ গুটি নোপোৱাৰ এইটো এটা মুখ্য কাৰণ। নহ'লে আপোনাৰ বস্তা বস্তা হিচাপে আপুনি গুটি পালেহেঁতেন, কিন্তু গুটি নাপায় কিয়? আমাৰ এই আঘোণ মাহতেই এই পাতবিলাক সমূলনছে পোকে খাই দিয়ে। আৰু ইমানেই খাই দিয়ে, একেবাৰে ডাললৈকে খাই দিয়ে, সৰু সৰু ডালবিলাকো খাই দিয়ে। ফলত গছজোপাই ফুলিবলৈ চান্স নাপায়, আৰু ফুলিলেও সেই ফুলবিলাকো খাই দিয়ে। ফলত কি হয়, আমাৰ গুটিৰ উৎপাদনটো একেবাৰে কমি যায়। সেইকাৰণে যিসকল খেতিয়কে নাৰ্চাৰী কৰিম বুলি ভাবিছে, তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো। তেখেতসকলে এতিয়াই সেই ব্যৱস্থাটো কৰক। আকৌ মই কৈ দিছোঁ, প্ৰথম হ'ল পুলিটোৰ গুৰিত উভৈনদীকৈ গোবৰ দিয়ক, যাতে পুলিটো শক্তিশালী হয়। পুলিটোৰ ওচৰত যিমান খাদ্য থাকিব, পুলিটোৱে যিমান খাদ্য থকাৰ গম পাব, সিমানেই উৎপাদনটো বৃদ্ধি কৰিব। গতিকে আপুনি প্ৰথম গোবৰ দিয়ক। তাৰপাছত আপুনি ডাল পাতবিলাক নেকাটিব, কাৰণ ফল আৰু ফুল ধৰিব ডাল পাততহে। আপুনি যদি ডাল পাতবিলাক কাটি দিয়ে, তেতিয়াহ'লে তাত আপোনাৰ স্বাভাৱিকভাৱেই আমি গুটিটো নাপাম। গতিকে ডাল পাতবিলাক নাকাটিব। 3 নম্বৰ হ'ল আপুনি বিয়লি সময়ত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক। ধোঁৱা পালে পখিলাবিলাক নাহিব। পখিলাবিলাক নাহিলে আপোনাৰ গছত সেই পাত খোৱা পোকটো নাথাকিব। পাত খোৱা পোকটো নাথাকিলে আপুনি প্ৰচুৰ গুটি পাবলৈ সক্ষম হ'ব। আৰু আপোনাৰ সদায় ধোঁৱা দি থাকিবলৈ যদি সময় নাই, তেতিয়া বজাৰৰ পৰা ৰাসায়নিক
কীটনাশক দ্ৰব্য আনি আপুনি গছজোপাত স্প্ৰে' কৰি দিয়ক বা আপোনাৰ বাৰীখনতে স্প্ৰে' কৰি দিয়ক। সেই গোন্ধ পালেও পখিলাবিলাক নাহিব। পখিলাবিলাক নাহিলে আপোনাৰ গুটি উভৈনদী হৈ যাব। হেল্ল' বন্ধু, আৰু দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'টোত যদি আপুনি নতুনকৈ আহিছে, আৰু যদি বেছি ভাল লাগে শ্বেয়াৰ কৰিব। ধন্যবাদ।